নমস্কাৰ স্বাগতম জনাইছোঁ বিশেষ ভিডিঅ'টোলৈ এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে DLED বা BEd পাছ কৰি থৈছে অৰ্থাৎ তেওঁলোকৰ কাৰণে খুবেই ভাল খবৰ নতুন বছৰৰ প্ৰথম মাহতে একদম বহুত ভাল খবৰ আহিছে তেওঁলোকৰ কাৰণে অৰ্থাৎ যিসকলে এটা এডভাৰটাইজলৈ ৰখি আছিলে বা ৱেইট কৰি আছিলে কিহৰ কাৰণে ওলাব পাছ কৰি থৈছে হয় তেওঁলোকৰ কাৰণে অত্যন্ত ভাল কথা যে LP UP ইত্যাদি দুইটা মানে সেক্টৰতে পোষ্ট ওলাইছে অৰ্থাৎ ইয়াত দেখিব পাইছে এডভাৰটাইজমেন্ট আহি গৈছে AB দুখন আহিছে চাই লওক ইয়াত প্ৰথম DEE যাৰ ৰেগুলাৰ পোষ্টৰ কাৰণে এসিস্টেন্ট টিচাৰ LP স্কুলৰ কাৰণে অৰ্থাৎ তেওঁলোক CTET পাছ কৰা বা ATET পাছ কৰা হ'ব পাৰিব তেওঁলোকে 2900 পোষ্ট ভ্যাকেন্সিত এপ্লাই কৰিব অৰ্থাৎ দেখিছে 2900 দেখিছে না ইয়াত এপ্লাই কৰিব পাৰিব তেওঁলোকৰ কাৰণে মানে 14000 পৰা 70000 মানে যেটো পে স্ট্ৰাকচাৰ পে বেন 2 আছে হেতু তেওঁলোকে এপ্লাই হ'ব এতে কন্ডিশন দেখিব ইয়াত ATET আৰু CTET দুইটা এপ্লাই কৰিব পাৰিব লোৱাৰ প্ৰাইমেৰীত যেটো LP বুলি কয় আৰু ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2 মিডিয়াম অফ ইনস্ট্ৰাকচন টু কি হ'ব এটো ভালকে চাই লব CTET বা মানে থাকিব লাগিব বুলি কৈছে ঠিক আছে আৰু মানে এটো মেৰিটলেস বেসিছত হ'ব কিন্তু দুখৰ খবৰ যে যেটো 2000 এবছৰ হৈ গল অলৰেডি 2023 তে ওলোৱা যেটো ৰিক্ৰুটমেন্ট এডভাৰটাইজ আছিল সেই এডভাৰটাইজটো ইতিয়ালৈকে প্ৰকাশই পোৱা নাই মেৰিট লিষ্টে ওলোৱা নাই এতিয়া কিন্তু গোটেইখিনি মিলাই 10 মে তাৰিখে কিন্তু এপইন্টমেন্ট হ'ব বুলি ভাল ভাবি থকা হৈছে কিন্তু যিখন মেৰিট লিষ্ট ওলাবলৈ বাকি আছে যদি কোৰ্ট অফ কন্ডাক্ট ওলাই যায় পঞ্চায়ত নিৰ্বাচনৰ বাবে কিন্তু তাতো যদি পানী ঢালি দিব বুলি আশংকা কৰি থকা হৈছে ঠিক আছে বাকি চাই লওক 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈকে এই এপ্লাই কৰিব পাৰিব সময়সীমা বান্ধি দিয়া আছে গতিকে ST SC বা OBC এনেকুৱানৰ ৰিলেক্সেশন থাকে তাৰপিছত DW এটো ৰেগুলাৰ পোষ্ট গম পাইছে তাৰপিছত ইয়াত চাই লওক ইয়াত ধৰি লওক অলপ আগৰতকে এবাৰ নতুন হিচাৰত মানে কি হয় আপোনাৰ কাউন্ট কৰা হ'ব ধৰি লওক হায়াৰ সেকেন্ডাৰীৰ বাবে যেটো 5% বা হায়াৰ সেকেন্ডাৰী বা সিনিয়ৰ 5% মাৰ্কস আহিব DLED ৰ কাৰণে 5% মাৰ্কস আহিব বা BEd ৰ কাৰণে LP only DLED BEd UP খিনি কাৰণে হ'ব পাৰে ঠিক আছে তাৰপিছত 85% মাৰ্কস আহিব CTET বা TET পাছ কৰি থকা সকলে LP সেক্টৰত আৰু NCC বা বাকি আপোনাৰ কালচাৰাল স্পোর্টস এক্টিভিটি যদি ন্যাশনাল লেভেলত মানে ৰিপ্ৰেজেন্ট কৰিছে আসামক যদি ন্যাশনাল লেভেলত বা ইন্টাৰনেশনাল লেভেলত এপ্লাই মানে ৰিপ্ৰেজেন্ট কৰিছে তেতিয়ালে আপুনি তাত 5 মাৰ্কস পাবলৈ সক্ষম হ'ব NCC 5 মাৰ্ক পাব C কাৰণে আৰু 3 মাৰ্ক পাব B সাৰ্টিফিকেটনৰ কাৰণে এটা কথা হ'ল কি যিখন এতিয়া বহুতে বিহু যি ওয়াৰ্ল্ড ৰেকৰ্ড আছিল সেই ওয়াৰ্ল্ড ৰেকৰ্ডৰ অংশগ্ৰহণ কৰি পাই সাৰ্টিফিকেট পাইছিলে আৰু সেই সাৰ্টিফিকেট সমূহ প্ৰদান কৰিছিলে যোৱা যেটো ৰিক্ৰুটমেন্ট প্ৰসেছত আছিল তাত মানে ডকুমেন্ট ভেৰিফিকেশনলে তেওঁলোকে মাতিছিলে তেওঁলোক কিছুমান কিন্তু এতিয়া এটো কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই যে সেই বিহু নাচা বা ঢোল বজোৱা নাচনী কিজনী বা লৰা নাচন বুজি পাইছে কি কৈছো তেওঁলোকে মানে এতিয়ালৈকে স্পষ্ট হোৱা নাই চাকৰিটো হয় এখন একসেপ্ট হ'ব বা নহয় ঠিক আছে এতিয়া নতুনকৈ ডকুমেন্ট ভেৰিফিকেশন হ'ব বুলি শুনি থকা হৈছে কিন্তু এই কোৰ্ট অফ কন্ডাক্ট যদি লাগি যায় তেতিয়া আকন আহিব গতিকে এইখিনি গুতে আপোনালোকে এপ্লাই কৰিব লাগিব কৰাৰ পাছত শেষত আপোনালোকে পাই যাব আপোনালোকৰ যেটো জেনাৰেট হ'ব নম্বৰ তাৰ পাছতে আপোনালোকৰ কাম চলি থাকিব এটা এইখিনি হৈ গুটেখিনি LP স্কুলৰ কাৰণে এটা কাখতে দেখিব পাইছে এই কাখতে দি থোৱা আছে এটো আকৌ UP এডভাৰটাইজমেন্ট বি দিয়া আছে নাম্বাৰ কিবা কিবি দি থোৱা আছে 1600 পোষ্টৰ কাৰণে UP টিচাৰ দি আছে তাত এসিস্টেন্ট টিচাৰ সায়েন্স টিচাৰ আৰু ধৰক হিন্দী টিচাৰ UP লেভেলৰ কাৰণে সো একেটা স্ট্ৰাকচাৰে হয় 70000 লৈকে দৰমহা পে বেন 2 হয় তো কি লাগিব HSCT পাস কৰাটো হ'ব লাগিব ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 থাকিব লাগিব এক্সেলেক্সন থাকিব মেইলিস বেসিসতে হ'ব গোটেইখিনি একেখিনি কথাই সো এতিয়া কথাটো হ'ল কি এই যে LP স্কুলৰ only for DLED candidate but ইয়াত UP খিনি কাৰণে আপোনাৰ ৰেগুলাৰ পোষ্টত both BA টো খিনিও পাৰিব এতিয়া এইখিনি কথাটো হেই আৰু বাকি ইয়াৰ ক্যালকুলেশন মাৰ্কস টো হাই সেকেন্ডাৰী বা হিয়ৰ পৰা 5% আহিব গ্ৰেজুৱেচনৰ পৰা 5% আহিব আৰু 2 ইয়াৰ্স ডিপ্লোমা বা বেচেলৰ এলিমেন্টাৰী মানে BEd ৰ কাৰণে ইয়াৰ পৰা 5% আহিব তাৰ পাছত 80% আহিব
80% আহিব ক'ৰ পৰা টেটৰ পৰা গতিকে টেটত যদি যিসকলৰ বেছি মাৰ্কছ আছে তেওঁলোকৰ কাৰণে ভালেই খবৰ এইটো তাৰপিছত আপোনাৰ NCC চাৰ্টিফিকেট অথনি LPত কোৱাৰ নিচিনা একেই হ'ব গতিকে গোটেইখিনি মিলাই কৰি মেৰিট লিষ্ট কাউণ্ট হ'ব মেৰিট লিষ্ট কাউণ্ট হোৱাৰ পাছতে আপোনালোকে পাই যাব আপোনালোকৰ নতুন ৰিজাল্ট এইটো আছিলে কি সায়েন্সৰ কাৰণে একেটাই হৈ যায় গতিকে এলিমেণ্টাৰী লেভেলত বা বেচেলৰ বা গোটেইখিনি একেটাই হৈ যায় আৰু গতিকে বিশেষ একো নাথাকে তো সেইখিনি আছিলে আজি ভিডিঅ'টোত ক'বলগীয়া LP AUP খিনিৰ কাৰণে নতুনকৈ পোষ্ট ওলাইছে গতিকে এপ্লাই কৰিব পাৰিব এতিয়া এইটো আসাম ট্ৰিবিউনত প্ৰকাশ পাইছিলে গুৱাহাটী ইয়াত লিখা আছে ওপৰতে এতিয়া কথাটো হ'ল কি এই গোটেইখিনি পোষ্টৰ কাৰণে যি এতিয়া কিছুমানে কমেণ্ট কৰি থাকে বা কিছুমানে আলোচনা হয় যে যিখন NIOSৰ কেণ্ডিডেট আছিলে তেওঁলোকৰ কাৰণে এইটো এপ্লিকেবল হ'ব নে নহ'ব যিখন কোৰ্ট কেছ লাগি আছে তেওঁলোকৰ কাৰণে হ'ব নহ'ব এতিয়ালৈকে এই কথা স্পষ্ট হোৱা নাই কোনখিনিয়ে চাকৰি পাব কোনখিনি নাপাব এইটো ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰথম পৰ্যায়ত যি 2023 চনৰ ডিচেম্বৰ মাহত ওলোৱা এই যিটো এডভাৰটাইজ আছিলে সেইটো যদি প্ৰকাশ পায় ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ মাতে তেতিয়াহে গোটেইখিনি কথা গম পোৱা যাব যে বিহু নচা এই চাৰ্টিফিকেটখনে পাবনে বা যিসকলে NIOS কেণ্ডিডেট বা যিসকলে মানে প্ৰথম পৰ্যায়ত যি মেৰিট লিষ্ট ওলাব সেয়া মেৰিট লিষ্ট সুসম্ভত এইখিনি এপ্লাই হোৱাৰ আগত 15 ফেব্ৰুৱাৰীৰ আগতে নিশ্চিত মানে ভাৱে ওলাব পাৰি আমি সম্ভাৱনা বা সম্ভাৱ্য হিচাপে ধৰি ল'ব পাৰোঁ গতিকে এই ভিডিঅ'টোত এইখিনি কথাই আছিলে LP UP কাৰণে পোষ্ট ওলাইছিলে সকলোৱে যিখনে পাছ কৰি থৈছে DLED বা যিখনৰ চাৰ্টিফিকেট আহিব বাকী আছে আহি যাব এতিয়ালৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব গতিকে ভিডিঅ' যদি ভাল লাগিল ছাবস্ক্ৰাইব কৰিব বুলি চেনেলটো আশা কৰিছোঁ অন্য এটা ভিডিঅ' লগ পাম বুলি আশা কৰিছোঁ গতিকে আজিৰ ভিডিঅ'টো সামৰিলোঁ ধন্যবাদ